আপোনালোকৰ মাজলৈ নতুন এটা ৰেচিপি লৈ আহিছোঁ। এইটো কেপচিকাম জলকীয়াতকৈ মানে এইটো অলপ দীঘলীয়া জলকীয়া হয়। এইটো জলকীয়া দেখিছে আপুনি। এই জলকীয়াটো মই মানে এইদৰে কাটি ফালি পিনে মই মাজৰ এই জলকীয়া গুটিখিনি উলিয়াই ল'ম। এইদৰে এইটো কাটি তাৰপিছতে মই ইয়াতে মানে মছলা লৈছোঁ। হোমমেড মছলা লৈছোঁ মই, হালধি, তাৰপিছতে জিৰা গুড়ি, ধনিয়া গুড়ি, তাৰপিছতে অলপ কালাৰ দিম, আৰু অলপ বাটাৰ মছলা দিম। এইটো বাটাৰ মছলা অলপ দিছোঁ, নিমখ অকণমান দিম। এয়া তেতেলী মই এইদৰে অকণমান পানী দি খচি ৰাখিছিলোঁ। এতিয়া মই এয়া তেতেলীৰ ৰসখিনি দি দিছোঁ। এয়া তেতেলীৰ ৰস দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মাখি লৈছোঁ। এই মছলা এইদৰে ইয়াত মানে ভৰাই যাম। অলপ অলপকৈ, বেছি নহয়, অলপ অলপকৈ মছলা ভৰাই গৈছোঁ। মছলা ভৰোৱা হৈ গ'ল। এয়া মই নামমাত্ৰ ইয়াত হালধি দিছোঁ। এইখিনি বেচন হয়, বেচনত মই নামমাত্ৰ অকণ হালধি দিছোঁ, নিমখ দিছোঁ, অকণমান কালাৰ দিছোঁ। মই এতিয়া এই বেটাৰখিনি মানে বেছি পাতল নহয়, বৰ বেছি মোটাও নহয়, এনেকুৱাত ৰাখিব লাগিব। এয়া তেল ঢালিছোঁ। এয়া মই এতিয়া বেচনত এইদৰে জলকীয়াবিলাক দি আছোঁ। এতিয়া ফ্ৰাই কৰিম। এয়া ডাণ্টাডাল নেৰালে ভাল। এইদৰে মই দি আছোঁ। এতিয়া
মোৰ কেপচিকাম পকৰা হৈ গৈছে চব কেপচিকাম পকৰা হৈ গৈছে আপোনালোকে এইদৰে বনাই খাব পাৰিব আজিলৈ আহোঁ আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজত আহিম ধন্যবাদ